ছোৱালী পলুৱাই আনিলে সেন্দুৰ দিয়ে। अच्छा সেইটো বাৰু গম পাইছো দেই, কিন্তু বোৱাৰী পলুৱাই আনিলে কি দিও কোনে জানে বাৰু? কমেণ্ট কৰকচোন। যেতিয়া নতুন গাড়ী এখন এজন মানুহে কিনি আনে তেতিয়াহ'লে সম্পূৰ্ণৰূপে কাগজ পত্ৰ বনাই অনা হয়। আৰু যেতিয়া ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিবলগীয়া হয় তেতিয়া কোনো কাগজ পত্ৰ বনাবলৈ দৰকাৰ নাথাকে। কাগজ পত্ৰ সম্পূৰ্ণ বনিয়ে থাকে, খালি ঘৰলৈ আনি গাড়ীখন চলালেই হ'ল। খালি এটাই কথা, আগত কিনি থোৱা মালিকজনে চলাই মেলি ঘেগেলা কৰি থয়, গোটেই ইঞ্জিনৰ পাৰ্ট চাৰ্টবোৰ ঢিলা কৰি থৈ দিয়া থাকে। সেই গতিকে অকণমান ছাৰ্ভিচিংটো নিজে কৰি ল'লে ভাল হয় আৰু তাৰপিছত আৰু ধুনীয়াকৈ চলাই থাকা আৰু আগৰ মালিকজনে চলাই চলাই গাড়ীখন ইঞ্জিনটো ফ্ৰী কৰাও থাকে যে একদম পিৰপিৰাই চলাই থাকা আৰু কোনো চিন্তা নাই। আৰু বাকী এতিয়া মই কোনো গাড়ীৰ কথা কোৱা নাছিলোঁ, বুজাই ভাল ধৰণে বুজিলে। আৰু যদি তই বুজা নাই তেতিয়াহ'লে এনেকুৱা প্ৰশ্ন লৈ আকৌ এদিন আহিবি, তেতিয়া মই ধুনীয়াকৈ বুজাই দিম।